মই গা ধোৱা ঘৰৰ পানীকে খাওঁ। পানী বাথৰুমো খাওঁ, গাও ধুওঁ তাতে পানীও খাওঁ। বোৱাৰীয়ে ভৰিত গোৰ মাৰি দিয়া বিষ এতিয়াও আছে। বোৱাৰীজনে গোৰ মাৰি দিছে, ভৰিত মোৰ এতিয়াও বিষ হৈ আছে। নিজে নাখাওঁ বুজিছে, ল'ৰাক খোৱালোঁ। কুলাংগাৰ পুত্ৰই কাটি দিলে মাতৃৰ ঘৰৰ বিদ্যুৎ সংযোগ। এটা লৈছিলে, সেইটো কাটি দিলে। বন্ধ কৰি দিছে পানীৰ ব্যৱস্থা। থোকাথুকি মাতেৰে নিজ পুত্ৰ বোৱাৰীৰ অত্যাচাৰৰ কথা বৰ্ণনা কৰিলে এগৰাকী বৃদ্ধা মাতৃয়ে। শিৱসাগৰত শিক্ষিত পুত্ৰ বোৱাৰীৰ নিৰ্লজ্জ কাণ্ড। নিজে নাখাই ল'ৰাক খোৱা মাতৃৰ আজি হিয়া ভগা কান্দোন। এতিয়া সেই পুত্ৰৰে অত্যাচাৰ মাতৃৰ ওপৰত। দুই পুত্ৰ বোৱাৰী আন কোনো নহয়। দুই পুত্ৰ বোৱাৰী হৈছে চহৰখনৰ এখন প্ৰতিষ্ঠিত শিক্ষা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী নিতুমণি দত্ত আৰু তেওঁৰ পত্নী হৰপুৰ মঞ্জুৰী মহন্ত দত্ত। দুই পুত্ৰ বোৱাৰীয়ে পিতৃৰ মৃত্যুৰ পিছৰে পৰা মাতৃৰ ওপৰত চলাইছে অকথ্য নিৰ্যাতন। পুত্ৰ বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি ঘৰৰ পৰা ওলাই আহিল মাতৃ।